कृष्ण गोविंद हरे मुरारी हे नाथ नारायण वासुदेवा। দৌল মহোৎসৱক লৈ হোলী গীতৰ সুৰত এতিয়া উখল মাখল বৰপেটা সত্ৰনগৰী। বৰপেটাৰ আকাশ বতাহে হোলী গীতৰ সুৰৰ মূৰ্ছনা। বিভিন্ন সংগঠন অনুষ্ঠানৰ উদ্যোগত চলিছে হোলী গীত পৰিৱেশনৰ অনুষ্ঠান। আজি বৰপেটাৰ ক্লাব ৰাইডিঙৰ উদ্যোগত 25 সংখ্যক বৰ্ষৰ বাবে অনুষ্ঠিত হয় বাতে বাতে হোলী গীত প্ৰতিযোগিতা। 20 আৰু অধিক দলে আজি এই কাৰ্যসূচীত হোলী গীত পৰিৱেশন কৰে। বৰপেটা সত্ৰৰ দালান তথা কৰাপাতৰ তলৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ সামৰণি পৰে বৰপেটা প্ৰেছ ক্লাবৰ বাকৰিত। প্ৰতি বছৰৰ দৰে এইবাৰো এই অনুষ্ঠান প্ৰত্যক্ষ কৰিবলৈ হাজাৰ হাজাৰ লোক সমবেত হয়। মই গাই আপোনালোকে সোশ্যাল মিডিয়াত দেখি আছে কি শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী হে নাথ নাৰায়ণ বাসুদেৱা। থ্যাংক ইউ। আমি সাক্ষাৎকাৰ বিলাক ক্লাবৰ আগত লওঁ যে গোটে কালি আমি বহুত ভাল লাগিছে। বহু বছৰ পাছত মই হোলী সেলিব্ৰেট কৰি আছো। এতিয়া ইমান বিজি শিডিউল থাকে মোৰ, মই টাইম নাপাওঁ, কিন্তু এতিয়া আজি 3-4 বছৰ পাছত মই হোলী সেলিব্ৰেট কৰি আছো আৰু সেইটো অসমত সেলিব্ৰেট কৰি আছো। বৰপেটাত বহুত ডাঙৰ এটা আয়োজন কৰি আছে ৰাইজিং ক্লাবৰ পৰা আৰু বহু মানুহ আহিছে। ৰাইজৰ ইমান মৰম দিছে আৰু মই বহুত এক্সাইটেড, বহুত ভাল লাগিছে। মই আগলৈ নাজানো কি হ'ব, মই আগলৈ যাম আৰু দেখিবলৈ আশা কৰি আছো আৰু ভালকে জিনিস মই এক্সপেৰিমেণ্ট কৰোঁ। থেংক ইউ। সত্ৰৰ কৰাপাতৰ তলত বাতে বাতে হোলী অনুষ্ঠান উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। ইয়াৰ পাছত অংশগ্ৰহণকাৰী দলবোৰে হোলী গীত পৰিৱেশন কৰি সমদলত আগবাঢ়ি যায়। এইবাৰৰ বাতে বাতে হোলী গীত কাৰ্যসূচীত বিশেষ অতিথিৰূপে উপস্থিত থাকে জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, গায়িকা মৰ্মিতা মিত্ৰ আৰু অভিনেত্ৰী ৰিচা। আমি সদায় শুনিহে থাকোঁ, আজি প্ৰথমবাৰ আহিব পাৰিছোঁ, অনুভৱ কৰিব পাৰিছোঁ, বিৰাটেই ভাল লাগিছে। আচলতে আমাৰ সৌভাগ্য হয় যে আমি ইয়াতে আহিব পাৰিছোঁ। গতিকে তাৰ কাৰণে হিতেশ দাক ধন্যবাদ জনাব লাগিব যে তেখেতে আমাক ইয়াত মাতিছে। সেয়া আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমাৰ বছৰৰ মানে প্ৰথম হোলী, প্ৰথম আমাৰ ফেষ্টিভেল খুব ভাল যাব। এই মৰমটোহে আচল কাৰণে আমাৰ কাৰণে বহুত ডাঙৰ কথা। এইটো যি আপোনালোকে দেখি আছে, এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আমিতো সাধাৰণ মানুহ, আমি অকল টিভিতহে ওলাওঁ, কিন্তু ইয়াত আহিলে বা আমি এনেকৈ ৰাস্তাত কাৰোবাক লগ পালে তেওঁলোকে যেতিয়া আমাক চিনি পায়, সেয়া আমাৰ কাৰণে বহুত বেছি ডাঙৰ কথা। তেওঁলোকৰ মৰম আৰু তেওঁলোকৰ আশীৰ্বাদতহে আজি আমি যি হৈছোঁ সেয়া একচুৱেলি হ'বলৈ পাইছোঁ। সেই গতিকে সকলোকে ধন্যবাদ আৰু ঢেৰ মৰম। সদায় যেন এই আশীৰ্বাদটো তেওঁলোকে এনেকৈ বনাই ৰাখে। তিনিগৰাকী শিল্পীয়ে প্ৰথমবাৰলৈ এনে কাৰ্যসূচীত যোগদানৰ সুযোগ লাভ কৰি আপ্লুত হৈ পৰা বুলি অনুভৱ ব্যক্ত কৰে। মৰ্মিতা মিত্ৰই কয় যে তেওঁ কেইবাবছৰ পাছত হোলী উদযাপন কৰিছে। সেই উদযাপন বৰপেটাত কৰিবলৈ পাই অধিক আনন্দিত হৈছে। একেদৰে ৰিচা চেত্ৰীয়ে বৰপেটাৰ দৌল উৎসৱ আৰু হোলী গীতক লৈ ইমান দিনে শুনি অহা কথাবোৰ এইবাৰ স্বচক্ষে প্ৰত্যক্ষ কৰি অভিভূত হোৱা বুলি